আজি মোৰ বহুদিনীয়া সপোন এটা পূৰ হ'ল। বিয়াত যে এনেদৰে মেকআপ কৰিবলৈ কিমান যে মন আছিল, কিন্তু নহ'লে। মানে মেকআপ আৰ্টিষ্ট মাতিছিলোঁ যদিও মেকআপটো ভাল নাপালোঁ। লগতে ফটো শ্বুট কৰিবও মন আছিলে, কিন্তু নোৱাৰিলোঁ। কিন্তু আজি পূৰ হ'ল। আৰু কোনেই মোৰ এই আশাটি পূৰ কৰিলে জানিবলৈ ভিডিঅ'টি আৰম্ভ কৰোঁ আহক ব্লগ। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহ পানী খাইছোঁ, খাই এতিয়া ঘৰ মুচি আছোঁ। ঘৰ মুচাৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু আজি হাতেৰে মুচিছোঁ। সেইদিনাখন মপেৰে মুচিলোঁ, ভালে পালোঁ, কিন্তু আজি ভাবিলোঁ হাতেৰে মুচোঁ। আৰু বেছি সময় লগা নিচিনা পাইছিলোঁ সেইদিনাখন। ভাবিলোঁ আজি হাতেৰে পটাপট মুচি লওঁ, যিহেতু দেৰিও হৈছিল, ভাত বনাবৰ সময় হৈ আছিলে। সেয়েহে পাকঘৰটো পটাপট মুচি ল'লোঁ আগতে, আৰু তাৰপিছত বাহিৰৰখিনি মুচিবলৈ আহিলোঁ। কিন্তু আচলতে মপেৰেহে সেইদিনাখন মুচিবলৈ বেছি ভাল পাইছিলোঁ। আজি মানে মই বহি বহি মুচি অনুভৱ কৰিলোঁ, আৰু মপেৰে মুচিবলৈ সহজো আছিলে। আজি মানে পিছুৱাই মুচিবলৈ পাই মানে ভৰি হাত বিষ হৈ গৈছে মানে। আৰু বহুদিন এনেদৰে মুচা নাছিলোঁ, সেয়েহে তথাপিও মই মুচি ভালে পাওঁ। আৰু সৰুৰ পৰা যিহেতু আমি এইবোৰ মুচা অভ্যাস আছিলে, মাজতে অভ্যাসবোৰ অকণমান কমিলে, তথাপিও অভ্যাসখিনি একেবাৰে নোহোৱা হোৱা নাই আৰু আছে। আৰু মুচিবলৈ ইমান এটা বেয়াও নালাগে, মই ভালে পাওঁ। আৰু মই ঘৰত আহিলে প্ৰায় মুচোৱে, আৰু মায়ে মোক মুচিবলৈ কয়, সেইকাৰণে মই মুচি দিওঁ আৰু মাজে মাজে। আৰু কথা পাতি থাকোঁতে মোৰ প্ৰায় মুচা শেষ হ'বলগীয়াই হ'ল। আৰু ভিডিঅ'টো মাজে মাজে মানে ৰখি কৰিছোঁ, যিহেতু গোটেইখিনি কৰিলে বহুত সময় লাগে। আৰু তাৰপিছতে আমাৰ এয়া জুইত আজি ভাত বনাইছে আধাখিনি, আৰু তাতে মুনুৱে ভাজিবোৰ বনাই থাকোঁতে এনেদৰে ধুনীয়াকৈ খাই আছে। আৰু তাৰপাছতে এয়া কিবা শুকান বুটেৰে কিবা এটা বনাইছিলে, নামটো মই নাজানো, কিন্তু কাঁহীখনতে লাগি ধৰিলে, এৰাব পৰা নাছিলে। তাৰপিছত আজি এৰালে আৰু অকণমান গৰম দি, কিন্তু খাবলৈ বহুত সোৱাদ লগা। তাৰপিছত এয়া ভাত হৈ গ'ল। আজি ভাতৰ লগত আছিলে আমাৰ কণী, লগতে আছিলে বেহৰৰ শাক ভাজি, আৰু ফুলকবি, পটল, আলু এনেকৈ মিক্স ভাজি এখন, লগতে মাটিমাহৰ দালি আৰু কণী। দুগু এনেকৈ ধুনীয়াকৈ মোৰ লগত খাই আছিলে ভাত, লগতে ময়ো একেলগে দুইটাই। কিন্তু মই আচলতে অকলে ভাতখিনি খালে ভাল পাওঁ। দুগুৰ লগত ভাত খাব বহিলে মোৰ খেলি মেলি হয়, আৰু ভাত খাওঁতে বহুত সময় লাগে। আৰু মই ভাত খাওঁ অলপ সোনকালে হৈ যায় মোৰ ভাত খোৱা। আৰু ভাত চাত খাই এনেদৰে বাচন বৰ্তন ধুই অকণমান সময় বহিলোঁ, আৰু বহাৰ পিছতে আৰম্ভ হ'ল আমাৰ মেকআপৰ পৰ্ব। আৰু মেকআপ কৰিছিলে আমাৰ ভণ্টি, আৰু তাইৰো ফেচবুক পেজ এটি আছে নিজৰানাত। আৰু কোনোবাই যদি মেকআপ কৰিব খোজে তেন্তে তাইৰ লগত যোগাযোগ কৰিব। মোৰ পিছে মেকআপৰ বেছি অভিজ্ঞতা নাই, আৰু কম সময়ৰ ভিতৰতহে কৰিছে। মই ভালে পাইছোঁ, আৰু মোক ইগন'ৰ কৰিব